নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ ষ্টেট পুল আৰু কণ্ট্ৰেকচুৱেল শিক্ষকসকলক যি স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে ৰেগুলাৰ কৰিবৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে, যাৰ আজি অন্তিম তাৰিখ। সেই এডভাৰটাইজমেণ্টটিৰ ভেলিডিটিৰ ওপৰত প্ৰশ্ন তুলি যি গোচৰ ৰুজু হৈছিলে বা অপশ্যন ফৰ্ম বা কণ্ট্ৰেকচুৱেল শিক্ষকসকলক ৰেগুলাৰাইজেশ্যন কৰিব লাগে বুলি 2019 চনৰ পৰা আন এটি গোচৰ আছিলে, সেই সকলোবোৰ গোচৰৰ আজি শুনানি হয় মাননীয় উচ্চ ন্যায়ালয়ত। আৰু শুনানিত পিটিশ্যনাৰ এডভোকেট আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা মাননীয় এডভোকেট জেনেৰেল নিজে অংশ লয় আৰু এক দীঘলীয়া হিয়াৰিং চলে। মই আপোনালোকক আজি ভিডিঅ'টিত গোটেই হিয়াৰিঙত গভৰ্ণমেণ্ট এডভোকেটৰ অৰ্থাৎ এডভোকেট জেনেৰেলে তেখেতৰ ষ্টেণ্ডত কি কৈছিলে আৰু পিটিশ্যনাৰ এডভোকেটসকলে কি কৈছিলে, কি ধৰণে আলোচনা হৈছিলে আৰু জাষ্টিছগৰাকীৰ কেনেধৰণৰ মতামত আছিলে আৰু শেষত কি অৰ্ডাৰ দিলে, গোটেইখিনি কথা ভিডিঅ'টোত জনাম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। RT এক্টৰ ৰুল 20 মতে পাৰ্মানেণ্ট কেডাৰ অফ টিচাৰ্ছে থাকিব পাৰে বুলি আমাৰ পিটিশ্যনাৰ অৰ্থাৎ সমাজৰ এডভোকেটে জনাইছিলে। আৰু সমাজৰ এডভোকেটে কোৰ্টক এই বিষয়ে জনায় যে গোটেই এপইণ্টমেণ্ট 2012 চনৰ পৰা হোৱাৰ পাছত কি ধৰণে প্ৰক্ৰিয়াটো চলি আহিছিলে। প্ৰথমতে ফিক্স পেড কণ্ট্ৰেকচুৱেলসকলক নিয়োজিত কৰা হৈছিলে, তাৰপিছত পে' বেণ্ড 2 দিয়া হৈছিলে, পে' ৰিভিজন দিয়া হৈছিলে আৰু বৰ্তমানলৈকে তেওঁলোকে ইনক্ৰিমেণ্ট পাই আছে। আৰু SRD মিনিষ্ট্ৰী অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হিউমেন ৰিচ'ৰ্চ এণ্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ ফালৰ পৰা যি PAB আলোচনাত এই কথাটো আহিছিল যে ডুৱেল কেডাৰ নাইকিয়া কৰি দিব লাগে। আৰু সেইমতে MDSSA এটি অৰ্ডাৰৰ কথাও আজি আলোচনা হয়, য'ত এজ পাৰ ৰেগুলাৰ টিচাৰ চেলেৰী SSA টিচাৰকো দিয়া হৈছে, সমানে দৰমহা দিয়াৰ কথা কোৱা হৈছে সৰ্বশিক্ষাৰ শিক্ষকসকলকো অসম চৰকাৰৰ শিক্ষা বিভাগৰ শিক্ষকসকলৰ সমানে। আৰু গভৰ্ণমেণ্টে অফ ইণ্ডিয়াই পুনৰ আৰু এটি আদেশতো কৈছিলে যে ডুৱেল কেডাৰ থাকিব নোৱাৰে, অৰ্থাৎ অসমত যোনটো কণ্ট্ৰেকচুৱেল কেডাৰ আৰু ৰেগুলাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত কেডাৰ আছে, তেনেধৰণৰ দুটা কেডাৰ থাকিব নোৱাৰে বুলি। আৰু তাৰ পৰিপ্ৰেক্ষিততে গৈ পেলাই 10 জানুৱাৰী 2024 তাৰিখে অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা অপশ্যন ফৰ্মৰ ব্যৱস্থা কৰিছিলে। আৰু সেই অপশ্যন ফৰ্মটোৰ ওপৰত কুৱেশ্যন উঠাই পেলাই কোৰ্টত বহুতকেইটা ৰিট পিটিশ্যন ফাইল কৰা হৈছে বুলি পিটিশ্যনাৰ এডভোকেটে জনায়। তাৰ পৰিপ্ৰেক্ষিতত পিছলৈ গৈ কোৰ্টে ইণ্টাৰিম অৰ্ডাৰ দিছিলে যে কাকো অপশ্যন ফৰ্ম ছাবমিট কৰিবৰ কাৰণে যোনটো লাষ্ট ডেট দিয়া আছিলে, সেই লাষ্ট ডেটৰ ভিতৰত অপশ্যন ফৰ্ম ছাবমিট কৰিবৰ কাৰণে বাধ্য কৰাব নোৱাৰো বুলি ইণ্টাৰিম অৰ্ডাৰ দি থোৱা আছিলে। এতিয়া পিটিশ্যনাৰ অৰ্থাৎ সমাজৰ এডভোকেটৰ ছাবমিশ্যনটো এইটো আছিল যে অপশ্যন ফৰ্মত যি বিচাৰিছিলে শিক্ষা বিভাগে বা অসম চৰকাৰে তাকে এডভাৰটাইজমেণ্টটোৰ যোগেদি, যোনটো এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে সেই এডভাৰটাইজমেণ্টটোৰ যোগেদি তাকেই কৰিব বিচাৰিছে, যদিও মহামান্য আদালতৰ এই ক্ষেত্ৰত ইণ্টাৰিম অৰ্ডাৰ দি থোৱা আছে যে কাকো ৰেগুলাৰ হ'বলৈ বা অপশ্যন ফৰ্ম জমা দিবৰ কাৰণে বাধ্য কৰাব নোৱাৰে যেতিয়ালৈকে কোৰ্টে ফাইনেল ডিচিশ্যন নলয়। গতিকে এনেধৰণৰ ফ্ৰেছ ৰূপে গণ্য কৰি ইনিচিয়েল পে' বেণ্ডত এপইণ্টমেণ্ট দিয়াটো লিগেল হ'ব জানো? আৰু এই ধৰণে অপশ্যন ফৰ্ম তাৰ পাছত গৈ পেলাই এই যোনটো এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে সেইটো এটা কালাৰেবল এক্সাৰচাইজ নহয় জানো? মানে ঢাকি লৈ পেলাই এটাক ঢাকি লৈ পেলাই আন এটা একেধৰণৰে কাম এটাকে কৰিব বিচৰা নাই জানো অসম চৰকাৰে? এইখিনি ছাবমিশ্যন আমাৰ যি সদৌ অসম প্ৰাথমিক ক্ৰিয়াত উত্তীৰ্ণ শিক্ষক সমাজৰ এডভোকেট আছিল তেখেতে কোৰ্টৰ আগত দাঙি ধৰিছিলে। আৰু ইয়াৰ প্ৰত্যুত্তৰ হিচাপে এডভোকেট জেনেৰেলে মহামান্য আদালতত তেখেতৰ ষ্টেণ্ড জনায় আৰু তেখেতে জনায় যে উমা দেৱী জাজমেণ্ট মতে কণ্ট্ৰেকচুৱেল টিচাৰক পোনপটীয়াকৈ ৰেগুলাৰ কৰিব নোৱাৰি। উমা দেৱী জাজমেণ্টত কি কথা কৈছিলে, উমা দেৱী জাজমেণ্টৰ বাধ্যবাধকতা বা তাৰ পাছত সুপ্ৰিম কোৰ্টে আৰু কেনেধৰণৰ জাজমেণ্ট দিছিলে, গোটেইখিনি কথাৰ ওপৰত মোৰ এটা ভিডিঅ' ইতিমধ্যে বনাই থোৱা আছে। আপোনালোকে কাইণ্ডলি ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই যদি চাই উমা দেৱী কেছ বুলি মাৰে তেতিয়াহ'লে মোৰ নিশ্চয় এই ভিডিঅ'টো পাব, তেতিয়া আপোনালোকে উমা দেৱী কেছৰ ডিটেইলছ জানিব পাৰিব যদি জানিব বিচাৰে।
তাৰপিছত এডভোকেট জেনেৰেলে কৈছিলে যে যোনটো অপশ্যন ফৰ্মৰ কথা কোৱা হৈছে, অপশ্যন ফৰ্ম যোনটো 10 জানুৱাৰী দিয়া হৈছিলে 2024 সেই অপশ্যন ফৰ্মটো গভৰ্ণমেণ্টে এই এডভাৰটাইজমেণ্টটো প্ৰকাশ হোৱাৰ লগে লগে উইথড্ৰ কৰি লৈছে। সেই অপশ্যন ফৰ্মৰ এতিয়া আৰু কোনো ব্যৱস্থা ৰখা নাই। সেই গতিকে যিকেইটা গোচৰ অপশ্যন ফৰ্মৰ ওপৰত দিয়া হৈছিলে সেই গোচৰবিলাক অট'মেটিকেলি কোনো ভেলিডিটি নথকা হ'ব বুলি তেনেকৈ আমাৰ এডভোকেট জেনেৰেলজনে জনাইছিলে। আৰু তাৰ লগতে কৈছে যে 11 জুলাই 2024 তাৰিখে গভৰ্ণৰ নটিফিকেশ্যন মতে আমাৰ যি প্ৰাদেশিকৰণ আইন আছে তাক শুধৰণি কৰা আছে, তাৰ এমেণ্ডমেণ্ট অনা হৈছে। মই 11 জুলাই 2024 চনৰ গভৰ্ণৰ নটিফিকেশ্যনখনৰো ডিটেইলছ কেনেধৰণৰ ৰুল অনা হৈছে, এমেণ্ডমেণ্ট কৰা হৈছে, ডিটেইলছ মোৰ এটা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে সেইটো চাই ল'ব পাৰিব। তাৰপিছত তেখেতে কয় যে 1 আগষ্ট 2024 তাৰিখে 35,133টা পষ্ট ক্ৰিয়েট কৰা হৈছে। গতিকে এই 35,133টা পষ্ট ক্ৰিয়েটেড পষ্টৰ কথাটো বেলেগ আৰু এক্সিষ্টিং ভেকেঞ্চিৰ এগেইনষ্টত ৰেগুলাৰ হ'ব লাগে বা ৰেগুলাৰ হ'ব বিচাৰি পেলাই 2019 চনত যোনটো গোচৰ ৰুজু কৰা হৈছিলে সেই কথাখিনিও বেলেগ, দুটা বেলেগ বেলেগ মেটাৰ হয় বুলি তেখেতে কোৰ্টক পতিয়ান নিয়াবলৈ চেষ্টা চলায়। যদি কোনোবা ইণ্টাৰেষ্টেড হয়, কোনোবাই ৰেগুলাৰ হ'ব বিচাৰে তেতিয়াহ'লে ৰেগুলাৰ ল'ব পাৰে, আৰু কোনোবা যদি ইণ্টাৰেষ্টেড নহয় তেতিয়াহ'লে ৰেগুলাৰ নল'বও পাৰে। তেখেতসকলক 60 বছৰলৈ যিখিনি সুবিধা দিব বুলি উল্লেখ আছে সেই সুবিধা মতে 60 বছৰলৈকে কাম কৰি যাব পাৰিব, তাত কোনো বাধা নাইকিয়া। এই কথাখিনিও কোৰ্টক এডভোকেট জেনেৰেলে জনায়। আৰু আজিৰ তাৰিখলৈকে যিহেতু এতিয়াও লাষ্ট ডেটৰ চলি আছে, মানে এপ্লিকেশ্যন দিয়া প্ৰচেছটো চলি আছে নতুন এডভাৰটাইজমেণ্টটোৰ ওপৰত, কিন্তু এতিয়ালৈকে চলি থকা অৱস্থাটো এতিয়ালৈকে 23,000 এপ্লিকেশ্যন গভৰ্ণমেণ্টে অসম চৰকাৰে ইতিমধ্যে পালে বুলি কোৰ্টক জনায় এডভোকেট জেনেৰেলজনে। এই কেছটোত যদি ষ্টে অৰ্ডাৰ আনি দিয়ে তেতিয়াহ'লে এই 23,000 যোনে এপ্লাই কৰিছে বা যিসকলে আজিৰ দিনটোতে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ বেনিফিট লোকচান হ'ব, তেওঁলোকৰ ক্ষতি হ'ব। যিহেতু বহু বেনিফিট ৰেগুলাৰ হ'লে তেওঁলোকে পাব, যোনখিনি বেনিফিট তেওঁলোকে কণ্ট্ৰেকচুৱেল হিচাপে 60 বছৰলৈকে কাম কৰিলেও নাপাব, ইনক্লুডিং পেঞ্চন, ইনক্লুডিং ডেথ বেনিফিট, ইনক্লুডিং যি আমাৰ ৰেগুলাৰ টিচাৰ এজন ঢুকালে পৰিয়ালে যিখিনি বেনিফিট পায়, 60 বছৰলৈকে দৰমহা পায়, যিখিনি সুবিধা পায় গোটেইখিনি সুবিধা কম্পেনচেটৰী গ্ৰাউণ্ডত যিখিনি পায় গোটেইখিনি পাব আৰু তাৰ পৰা বঞ্চিত হ'ব। তাৰ লগতে আৰু এটা ডাঙৰ কথা এডভোকেট জেনেৰেলজনে উল্লেখ কৰে, সেইটো হ'ল যে এছ'চিয়েশ্যন যি আমাৰ সদৌ অসম 73 প্ৰাথমিক শিক্ষক সমাজ, তেওঁলোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন ভেলিডিটি সেইটো ইতিমধ্যে 23 জুন 2023 তাৰিখে সমাপ্ত হৈছে আৰু তেওঁলোক বৰ্তমান এই কেছটোত এছ'চিয়েশ্যন হিচাপে কেছ কৰাৰ কাৰণে যোগ্য নহয়, ৰিট পিটিশ্যন ফাইল কৰিবৰ কাৰণে যোগ্য নহয়। তেওঁলোকে ইণ্ডিভিজুৱেলি কৰিব পাৰে, কিন্তু ৰিট পিটিশ্যন ফাইল কৰাৰ কাৰণে তেওঁলোক যোগ্য নহয়। আৰু এডভাৰটাইজমেণ্টটোৰ জৰিয়তে আকৌ উল্লেখ কৰিছে যে কাকো বাধ্য কৰা হোৱা নাই ৰেগুলাৰ হ'বৰ কাৰণে, যোনে কণ্ট্ৰেকচুৱেল 60 বছৰলৈকে কৰিব বিচাৰে কৰিব পাৰে। আৰু আগতে যেতিয়া 2012 চনত ফিক্স পে বা পিছলৈ ROP দিয়া হৈছিলে যদিও সেইখিনি সময়ত চেণ্ট্ৰেল গভৰ্ণমেণ্টে এওঁলোকক চেলেৰি দিছিলে কণ্ট্ৰেকচুৱেলক, বৰ্তমান বা আগলৈ ষ্টেট গভৰ্ণমেণ্টে চেলেৰি দিব লাগিব বা চেলেৰি দিব। আৰু কণ্ট্ৰেক্ট এগ্ৰিমেণ্ট কৰি গভৰ্ণমেণ্টক ফ'ৰ্চ কৰিব নোৱাৰে যে তেওঁলোকক ৰেগুলাৰ কৰি দিব লাগে, কাৰণ কণ্ট্ৰেকচুৱেলত এপ্লাই কৰিব যাওঁতে বহুতে কণ্ট্ৰেকচুৱেল পষ্ট দেখি পেলাই এডভাৰটাইজ দেখি পেলাই এপ্লাই নকৰেও। গতিকে কণ্ট্ৰেকচুৱেল মিনছ কণ্ট্ৰেকচুৱেলে বাধ্য কৰাব নোৱাৰে, গভৰ্ণমেণ্টেহে গভৰ্ণমেণ্টৰ গুড উইলত তেওঁলোকক ৰেগুলাৰ কৰিবৰ কাৰণে চেষ্টা চলাই আছে। আৰু যদি ষ্টে কৰে তেতিয়াহ'লে এই যি 22,000 23,000 এপ্লিকেশ্যন ইতিমধ্যে পৰিছে বা যিসকলে ৰেগুলাৰ টিচাৰৰ বেনিফিট ল'ব বিচাৰে তেওঁলোকৰ কাৰণে ডিলে হৈ যাব গোটেই প্ৰচেছটো। গতিকে তেখেতে ছাবমিশ্যন দিয়ে যে এডভাৰটাইজমেণ্টটো চলি যাব দিয়ক, এই গোটেই ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি গোটেই প্ৰক্ৰিয়াটো চলাওঁতে বহুত দিন সময় লাগিব, তাৰ মাজতে কোৰ্টে যি আদেশ দিয়ে সেই আদেশ গভৰ্ণমেণ্টে মানিব, কিন্তু এডভাৰটাইজমেণ্টটো চলি যাব দিব লাগে। এডভোকেট জেনেৰেলৰ এই ছাবমিশ্যনৰ পাছত পিটিশ্যনাৰ এডভোকেটে পুনৰ এটা কথা ক্লিয়াৰ কৰি দিয়ে যে উমা দেৱী কেছটি অকল বেকডৰ এণ্ট্ৰি এপইণ্টমেণ্টক ৰখাবৰ কাৰণেহে তাত কথাখিনি কোৱা হৈছে, যিখিনি জেনুইন, যিখিনি ডিউ প্ৰচেছ মতে
এপইণ্টমেণ্ট হয় তেওঁলোকৰ কাৰণে কোৱা হোৱা নাই আৰু তাৰপিছত আকৌ গভৰ্ণমেণ্ট এডভোকেট অৰ্থাৎ এডভোকেট জেনেৰেলে তেখেতক কয় যে PTR মেইনটেইন কৰিবৰ কাৰণেহে কণ্ট্ৰেকচুৱেল এপইণ্টমেণ্ট দিয়া হৈছিলে ৰেগুলাৰ এপইণ্টমেণ্ট বাঢ়ি গৈ থাকিলে কণ্ট্ৰেকচুৱেলৰ প্ৰয়োজন নাইকিয়া হ'লে কণ্ট্ৰেকচুৱেল এপইণ্টমেণ্ট কমাই আনিব সেই প্ৰচেছটো 2012 চনত কৰা হৈছিলে আৰু তাতে সুপ্ৰিম কোৰ্টৰ এটি কেছত জাজমেণ্ট আছিলে যে মিনিমাম পে স্কেল দিব লাগে গতিকে ফিক্স পে সলনি এই টিচাৰসকলক কণ্ট্ৰেকচুৱেল টিচাৰসকলক পে স্কেলত দৰমহা দিয়া হৈছিলে অন্য একো নাছিলে তাৰপিছত গোটেইখিনি চালি জাৰি শুনি পেলাই আমাৰ এডভোকেট জেনেৰেলে বহুত ৰিকুৱেষ্ট কৰিছিল নিজৰ ছাবমিশ্যনত দিছিল যে প্ৰচেছটো চলি যাব দিব লাগে কিন্তু আমাৰ অনাৰেবল জাষ্টিছগৰাকীয়ে ইণ্টাৰিম অৰ্ডাৰ দিয়ে যে এডভাৰটাইজমেণ্ট যোনটো 6 আগষ্টত ডাইৰেক্টৰ অফ লিমিটেড এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পাইছিলে সেই এডভাৰটাইজমেণ্টটো 4 সপ্তাহৰ কাৰণে ছাছপেণ্ড কৰি দিয়া হ'ল অৰ্থাৎ 4 সপ্তাহৰ কাৰণে এই এডভাৰটাইজমেণ্টটো ছাছপেণ্ডেড হৈ গ'ল আৰু 4 সপ্তাহৰ ভিতৰত আমাৰ এডভোকেট জেনেৰেলে নিজৰ এফিডেভিট দি পেলাই অপশ্যন ফৰ্ম উইথড্ৰ কৰা হৈছে বা যিখিনি কথা জনাবলগীয়া আছে এই কথাখিনি জনাব 4 সপ্তাহ সময় এডভোকেট জেনেৰেলকো দিয়া হয় আৰু তাৰ লগতে এডভোকেট জেনেৰেলে যোনটো ৰিট পিটিশ্যনৰ ওপৰত হিয়াৰিং হ'ল সেই ৰিট পিটিশ্যনটোৰ মেইনটেইনেবিলিটিৰ ওপৰতো কুৱেশ্যন উঠাইছিলে যিহেতু আমাৰ সমাজৰ যি ৰেজিষ্ট্ৰেশ্যনৰ ভেলিডিটি অলৰেডি গ'ল বুলি তেখেতে দাবী জনাইছিলে গতিকে সেই মেইনটেইনেবিলিটি ডিফেক্টিভ ৰিট পিটিশ্যন ফাইল কৰা বুলি তেখেতে যি প্ৰেয়াৰ দিছে সেই প্ৰেয়াৰৰ ওপৰতো মানে সমাজৰ এডভোকেটে ব্যৱস্থা ল'ব লাগিব তেওঁলোক সমাজৰ যদি ভেলিডিটি ৰেজিষ্ট্ৰেশ্যনৰ ভেলিডিটি এক্সটেণ্ড কৰা হৈছে তেতিয়াহ'লে তাৰ ডকুমেণ্টছ তাৰ এফিডেভিট ছাবমিট কৰিব লাগিব নহ'লে কেছটিৰ গ্ৰহণযোগ্যতাৰ ওপৰতে কুৱেশ্যন আহি যাব গতিকে সম্পূৰ্ণ কেছটি মই যিমান দূৰ শুনি পেলাই যিমান দূৰ বুজি পাই পেলাই মই আপোনালোকক জনাইছোঁ কিন্তু কেছটিৰ যি ইণ্টাৰিম অৰ্ডাৰ সেয়া গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইটত প্ৰকাশ পাব ৱেবছাইটত প্ৰকাশ পালে ৰিটেন অৰ্ডাৰটোতহে সম্পূৰ্ণ শুদ্ধকৈ গোটেইখিনি কথা ক'ব পৰা যাব অৰেল কথা শুনোতেও কেতিয়াবা কিছু কথা খেলি মেলি লাগে আৰু যিহেতু এইটো হাইকোৰ্ট মেটাৰ হয় গতিকে আপোনালোকক মই অনুৰোধ জনাইছোঁ আপোনালোকে নিজে ইউটিউবত এবাৰ শুনি ল'ব গুৱাহাটী হাইকোৰ্টৰ ইউটিউব চেনেলত গৈ পেলাই বা যোনটো ৰিটেন ইণ্টাৰিম অৰ্ডাৰ প্ৰকাশ পাব সেইটো আপোনালোকে পঢ়ি লৈ পেলাই আপোনালোকৰ সিদ্ধান্ত গ্ৰহণ কৰিব মোৰ এই ভিডিঅ'টোৰ কথাৰ ওপৰত ডিপেণ্ড কৰি পেলাই কোনো ধৰণৰ ডিচিশ্যন নল'ব কাৰণ মোৰ শুনোতে ভুল হ'ব পাৰে বুজোতেও ভুল হ'ব পাৰে বা ক'ব যাওঁতেও কিছু কথাত খেলি মেলি হ'ব পাৰে ধন্যবাদ